এতিয়া আহোঁ চাইবাৰ চেলে যে বৰ্তমান সময়ত মানুহৰ একাউণ্টসমূহ ফ্ৰিজ কৰি দিছে আনঅথৰাইজ এমাউণ্ট সোমোৱাৰ কাৰণে সেইটো আপুনি কেনেকৈ আনফ্ৰিজ কৰিব প্ৰথমেতো আপোনালোকক মই এটা কথা ক্লিয়াৰ কৰি দিওঁ যে আপুনি যদি কাৰোবাক ধৰি লওক ডিজিটেল আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যোৱা দুদিনমানৰ আগত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছিলোঁ যিটো ভিডিঅ'ত কৈছিলোঁ যে চাইবাৰ চেলে বৰ্তমান সময়ত বহুতো লোকৰ বেংক একাউণ্ট ফ্ৰিজ কৰি দিছে কাৰণ তেওঁলোকৰ বেংক একাউণ্টটোত কোনোবা ব্যক্তিয়ে এনেকুৱা ধৰণৰ এমাউণ্ট ট্ৰান্সফাৰ কৰি দিছে যিটো এমাউণ্ট বেলেগৰ পৰা ফ্ৰড কৰি লোৱা হয় যাৰ কাৰণে বেলেগ বেলেগ ষ্টেটৰ চাইবাৰ চেলে বেলেগ বেলেগ ষ্টেটৰ মানুহৰ একাউণ্টসমূহ ফ্ৰিজ কৰি দিছে লাগিল সেইটো আপোনাৰ 1000 টকাৰ কাৰণেই হওক 2000 টকাৰ কাৰণেই হওক 1 লাখ টকাৰ কাৰণেই হওক তেওঁলোকৰ আটাইসমূহ এমাউণ্ট বেংক একাউণ্টটো ফ্ৰিজ কৰি দিছে যাৰ ফলত বহুতো মানুহ সমস্যাত পৰিছে আৰু সেই ভিডিঅ'টো বনোৱাৰ পাছতে বহুতো মানুহৰ মোলে কমেণ্ট আহিছিলে বহুতে মোক ইনষ্টাগ্ৰামত পাৰ্চনেলি মেছেজ কৰি সুধিছিলে যে আমাৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো ফ্ৰিজ কৰি দিয়া আছে এতিয়া আমাৰ বেংক একাউণ্টটো কোনোবাই এনেকুৱা ধৰণৰ ফ্ৰড এমাউণ্ট ট্ৰান্সফাৰ কৰি দিলে নি আমিও চাইবাৰ চেলত গৈ মেলি আমাৰ যিটো কমপ্লেইন আছে সেইটো কৰিব লাগিব নি বা আমাৰ এগেইনষ্টত যদি কোনোবাই কমপ্লেইন কৰিছে আমিও বেলেগ ষ্টেটত গৈ মেলি চাইবাৰ চেলত গৈ আকৌ সেই কমপ্লেইনটো উঠাব লাগিব নি এনেকুৱা ধৰণৰ বহুতবিলাক আপোনালোকে কুৱেশ্যন কৰি আছিলে কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আনিছোঁ আজি এই ভিডিঅ'টোত মই আপোনালোকক ডিটেইলছত বুজাই দি বেংক একাউণ্ট আপোনালোকক কিয় ফ্ৰিজ কৰা হয় কি কাৰণত আপোনালোকৰ বেংক একাউণ্টটো ফ্ৰিজ কৰিব পাৰে আৰু বেংক একাউণ্টটো ফ্ৰিজ কৰাৰ পাছত আপোনালোকে সেইটো কেনেকৈ আনফ্ৰিজ কৰিব লাগিব আপোনাৰ ধৰি লওক একাউণ্টত যদি কোনোবাই ফ্ৰড এমাউণ্ট ট্ৰান্সফাৰ কৰি দিলে তেতিয়া আপুনি কি কৰিব লাগিব আপোনালোকৰ লগত সকলোখিনি কথা এই ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক আপোনালোকৰ যিসকল লোকৰ মনত এটা মিছকনচেপশ্যন সোমাই আছে যে বেংক একাউণ্ট কেৱল কাৰোবাৰ লগত ফ্ৰড কৰিলে বা কোনোবাই আপোনাৰ একাউণ্টত ফ্ৰড এমাউণ্ট সোমালেহে আপোনাৰ একাউণ্টটো ফ্ৰিজ হয় তেনেকুৱা নহয় বেংক একাউণ্ট ফ্ৰিজ কৰাৰ বহুতো কাৰণ থাকিব পাৰে প্ৰথমটো যিটো কাৰণ সেইটো হৈছে এতিয়া আপুনি এটা বেংক একাউণ্ট খুলিলে সেই বেংক একাউণ্টটো আপোনালোকে খোলাৰ পাছত 2-3 মাহ ইউজ কৰিলে তাৰ পৰা আপুনি বেংক একাউণ্টটো ইউজ নকৰা হ'ল তেনেকৈ ধৰি লওক 2-3 বছৰ পাৰ হৈ গ'ল আপুনি বেংক একাউণ্টটোত না পইচা সোমোৱাইছে না পইচা আপুনি উলিয়াইছে কিন্তু হঠাৎ বেংকে দেখিলে যে আপোনাৰ একাউণ্টটোত ক'ৰবাৰ পৰা পইচা সোমাবলৈ আৰম্ভ হৈছে কিন্তু আপুনি সেই পইচাটো উলিওৱা নাই আপোনাৰ একাউণ্টত পইচা জমা হৈ গৈ আছে এই মাত্ৰ 10000 টকা সোমালে এই মাত্ৰ 200 টকা সোমালে এই মাত্ৰ 5000 টকা সোমালে এই মাত্ৰ 1 লাখ টকা এটা সোমাই গ'ল এনেকৈ ধৰি লওক যদি পইচা আপোনাৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰে আৰু আপুনি যদি সেই পইচাটো নুলিয়ায় তেনেকুৱা ক্ষেত্ৰত কি হ'ব বেংকে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিব ইয়াৰ মেইন কাৰণটো হৈছে কি আজিকালি বহুতো স্কেমাৰে বহুতো ফ্ৰডষ্টাৰে কি কৰে এনেকুৱা ধৰণৰ মানুহৰ একাউণ্ট কিছুমান লয় যিবিলাক ধৰি লওক সহজ সৰল মানুহ তেওঁলোকৰ বেংক একাউণ্টটো লয় আৰু লৈ মেলি বেলেগৰ লগত ফ্ৰড কৰিব আৰু ফ্ৰড কৰি সেই ব্যক্তিজনৰ একাউণ্টত পইচাসমূহ জমা কৰে আৰু পিছত উলিয়াই লগে গতিকে এনেকুৱা ধৰণৰ খেলিমেলি নহ'বৰ কাৰণে বেংকৰ একাউণ্টত যদি আপোনাৰ ধৰি লওক হেভি এমাউণ্ট ট্ৰান্সফাৰ হ'বলৈ আৰম্ভ হৈ যায় হঠাৎ যিটো আপুনি কোনোদিনে কৰা নাছিলে আপোনাৰ একাউণ্টটো আপোনাৰ বহুত দিনৰ পৰা পৰি আছিলে আৰু সেই এমাউণ্টসমূহ যিসমূহ সোমাই আছে আপোনাৰ একাউণ্টত আপুনি উলিওৱাও নাই পৰিহা আছে তাত তেনেকুৱা ক্ষেত্ৰত বেংকে একাউণ্টটো ফ্ৰিজ কৰি দিয়ে আৰু যিজন ব্যক্তিৰ একাউণ্ট হয় সেই ব্যক্তিজনে গৈ মেলি বেংকৰ যিজন মেনেজাৰ আছে তেওঁক এখন এপ্লিকেশ্যন দিব লাগে পইচাটো ক'ৰ পৰা সোমাইছে কি সোমাইছে জাষ্ট ডিটেইলছখিনি দি দিলে তেওঁলোকৰ যিটো একাউণ্ট আছে সেইটো আনফ্ৰিজ কৰি দিয়ে আৰু ধৰি লওক বোলে আপুনি সেই পইচাটো ক'ৰ পৰা সোমাইছে নাজানে তেনেকুৱা ক্ষেত্ৰত অলপ প্ৰচেছটো দীঘলীয়া হয় পইচা ক'ৰ পৰা সোমাইছে কোনে সোমাইছে সেইখিনি বস্তু অলপ ধৰি লওক লিগেল প্ৰচিডিউৰত গুচি যায় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো একাউণ্ট ফ্ৰিজ আছে সেইটো অকণমান টাইম লাগে আনফ্ৰিজ হওঁতে গতিকে প্ৰথমটো ৰিজন হৈছে বেংক একাউণ্ট ফ্ৰিজ কৰাৰ এইটো ছেকেণ্ড যিটো আপোনালোকৰ বেংক একাউণ্ট ফ্ৰিজ কৰাৰ কাৰণ হ'ব পাৰে সেইটো হৈছে আপোনালোকৰ KYC বহুতো লোকে কি হয় বেংকৰ একাউণ্টটোত KYC নকৰে তেওঁলোকৰ SMS আহি থাকে মোবাইলত যে আপোনাৰ একাউণ্টৰ KYC শেষ হৈছে আপুনি সোনকালে আপডেট কৰাই লওক আৰু মই যিমানটো জানো 2-3 বছৰ মূৰে আপুনি একাউণ্টটোৰ KYC কৰি থাকিব লাগে যদি আপুনি KYC সময়মতে নকৰে ডেডলাইন যদি পাৰ হৈ গুচি যায় তেনেকুৱা ক্ষেত্ৰত বেংকে পিছদিনাই আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিয়ে সেইটো মোৰ লগতো পাৰ্চনেলি হৈছে কিন্তু আপুনি যদি গুগলত গৈ চাৰ্চ কৰি চাই যে মোৰ একাউণ্টটো কিয় ফ্ৰিজ কৰি দিলে তেনেহ'লে গুগলত মাল্টিপুল আপোনাৰ আগত অপশ্যন ওলাই যাব যে আপুনি ধৰি লওক কিবা গেম খেলি ফ্ৰড কৰিছিলে তেনেকুৱা কাৰণত আপোনাৰ চাইবাৰ চেলে আপোনাৰ একাউণ্ট ফ্ৰিজ কৰিব পাৰে কিবা কৰিব পাৰে এনেকুৱা বহুতবিলাক আপোনালোকৰ আগত আপডেট আহি যাব আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইটোত যদি আপুনি KYC নকৰে সেইটো এটা কাৰণ হ'ব পাৰে আপোনালোকৰ বেংক একাউণ্টটো ফ্ৰিজ কৰাৰ গতিকে আপুনি আপোনাৰ যদি বেংক একাউণ্টটো সময়মতে KYC কমপ্লিট নকৰে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিয়ে বেংকে আৰু সেই একাউণ্টটোত কোনো ধৰণৰ পইচা আপুনি উলিয়াব নোৱাৰে একাউণ্টটোৰ পৰা আপোনাৰ একাউণ্টটোত পইচা সোমাই থাকিব কিন্তু আপুনি উলিয়াব নোৱাৰে ইয়াৰ কাৰণটো হৈছে কি এজন ব্যক্তিয়ে যেতিয়া একাউণ্টটোত KYC নকৰে বেংকে গম নাপায় যে সেই ব্যক্তিজন জীৱিত আছে নে মৃত্যু হ'ল তেনেকুৱা ক্ষেত্ৰত তেওঁ একাউণ্টটোৰ যিটো ছিকিউৰিটি সেইটো কাৰণে তেওঁলোকে KYC ডেডলাইন পাৰ হৈ যোৱাৰ পিছতো যদি ব্যক্তিজনে KYC নকৰে একাউণ্টত তেনেকুৱা ক্ষেত্ৰত একাউণ্টটো ফ্ৰিজ কৰি দিয়া যায়
3 নম্বৰ যেটো কাৰণ হৈছে বেংক একাউণ্ট ফ্ৰিজ কৰাৰ হেতু হৈছে আপোনালোকে ধৰি লওক লোন এটা লৈ থৈছে আৰু লোন এমাউণ্টটো আপোনাৰ ধৰি লওক মাহৰ বোলে 3 তাৰিখে কাটে এতিয়া আপোনাৰ মাহৰ 3 তাৰিখটো বোলে হৈ গ'ল কিন্তু আপোনাৰ লোন এমাউণ্টটো আপুনি পে কৰিব নোৱাৰিলে মানে আপোনাৰ একাউণ্টত ধৰি লওক 2000 টকাকে কাটে কিন্তু আপোনাৰ একাউণ্টত পইচা আছে 500 তেনেকুৱা ক্ষেত্ৰত কি কৰে বেংকে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিয়ে আৰু ফ্ৰিজ কৰি দিয়াৰ লগে লগে আপুনি যদি বেংক একাউণ্টটো চেক কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি 00 বেলেঞ্চ দেখা পাব আৰু কোনোবাই যদি আপোনাৰ একাউণ্টত পইচা সোমায়ও থাকে আপুনি গম পাব যে পইচা সোমাইছে কিন্তু আপুনি চেক কৰিলেও আপোনাৰ বেলেঞ্চ 00 আহিব আৰু যেতিয়া আপোনালোকৰ একাউণ্টত সেই 2000 টকা বা যিমানটো এমাউণ্ট আপোনাৰ কাট খাব লাগে সিমানটো এমাউণ্ট যেতিয়া বেংকত হৈ যায় আপোনাৰ একাউণ্টত তেতিয়া বেংকে কি কৰে সেই এমাউণ্টটো কাটি লয় আৰু আপোনাৰ একাউণ্টটো লগালগ আনফ্ৰিজ কৰি দিয়ে গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বেংকত গৈ মেলি আকৌ কোনো ধৰণৰ একো এপ্লিকেশ্যন দিব নালাগে কাকো লক কৰা কিন্তু প্ৰয়োজন নাই কিন্তু বাকী আপোনাৰ যিটো KYC কথা ক'লো KYC যদি আপোনাৰ ধৰি লওক ইনকমপ্লিট হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি বেংকত গৈ KYC কৰাব লাগিব বেংকে যদি বেলেগ কিবা কাৰণত আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি দিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বেংকত গৈ মেলি এপ্লিকেশ্যন দিব লাগিব কেলে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰা হৈছে সেই বিষয়ে জানিব লাগিব তাৰ পৰা আপুনি এপ্লিকেশ্যন দি মেলি একাউণ্ট আপুনি আনফ্ৰিজ কৰোৱাব পাৰে এতিয়া আহোঁ চাইবাৰ চেলে যে বৰ্তমান সময়ত মানুহৰ একাউণ্টসমূহ ফ্ৰিজ কৰি দিছে আনঅথৰাইজ এমাউণ্ট সোমোৱাৰ কাৰণে সেইটো আপুনি কেনেকৈ আনফ্ৰিজ কৰিব প্ৰথমেতো আপোনালোকক মই এটা কথা ক্লিয়াৰ কৰি দিওঁ যে আপুনি যদি কাৰোবাক ধৰি লওক ফ্ৰড কৰি পইচা লৈছে আৰু কোনোবাই যদি চাইবাৰ চেলত আপোনাৰ এগেইনষ্টত কমপ্লেইন দি দিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি ডাঙৰ সমস্যাত পৰিব সেইটো এটা সিধা কথা কিন্তু ধৰি লওক আপোনালোকৰ একাউণ্টত কোনোবা এনেকুৱা ব্যক্তিয়ে পইচা সোমাইছে আপুনি গম নাপায় যে সেইজনে বেলেগক ফ্ৰড কৰি লৈছে কিবা কৰিছে আপুনি এই বিষয়ে গম নাপায় তেনেকুৱা ক্ষেত্ৰত আপুনি বেংক যাব লাগিব বেংকক সুধিব লাগিব যে আপোনাৰ একাউণ্টটো কোনে ফ্ৰিজ কৰালে বেংকে যদি ফ্ৰিজ কৰাইছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আপোনাক প্ৰচিডিউৰখিনি বুজাই দিব যদি কয় যে বেংকে আমি ফ্ৰিজ কৰোৱা নাই এইটো ডাইৰেক্ট গভৰ্ণমেণ্টে ফ্ৰিজ কৰাইছে বা কোৰ্টে ফ্ৰিজ কৰাইছে বা চাইবাৰ চেলে ফ্ৰিজ কৰাইছে তেনেকুৱা ক্ষেত্ৰত আপুনি চাইবাৰ চেল ক'ৰ পৰা কোন ষ্টেটৰ চাইবাৰ চেলে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰাইছে সেইটো ডিটেইলছ আপুনি বেংকৰ পৰা উলিয়াব লাগিব যদি আমাৰ বোলে অসমৰ চাইবাৰ চেলে ধৰি লওক আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰাইছে তেনেকুৱা ক্ষেত্ৰত আপুনি ডাইৰেক্ট চাইবাৰ চেলত গৈ মেলি আপোনালোকে তেওঁলোকৰ অফিচাৰক লগ কৰি আপুনি তাৰ বিষয়ে জানিব পাৰিব সম্পূৰ্ণ প্ৰচিডিউৰখিনি কৰিব লাগিব যদি বেলেগ ষ্টেটৰ আপোনাৰ ধৰি লওক চাইবাৰ চেলে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰাইছে তেনেকুৱা ক্ষেত্ৰত আপুনি পাৰিলে বেংকৰ পৰা যিটো মেইল আছে তেওঁলোকৰ সেই মেইলটো উলিয়াব লাগিব মেইলত তেওঁলোকৰ লগত কথা পাতিব লাগিব আৰু প্ৰচেছটো অলপ শ্ল' হ'ব পুলিচ কমপ্লেইন এটাও কৰিব লাগিব পুলিচৰ লগতো আপুনি যোগাযোগ কৰিব পাৰে আৰু আপোনাৰ ধৰি লওক ষ্টেটৰ যি চাইবাৰ চেল থাকে তেওঁলোকৰ লগতো আপুনি যোগাযোগ কৰিব পাৰে গতিকে সম্পূৰ্ণ যিটো প্ৰচিডিউৰ এইটো অলপ লেহেমীয়া হ'ব আৰু অলপ আপোনালোকৰ কাৰণে প্ৰব্লেমেটিকো হ'ব পাৰে কিন্তু আপোনালোকে যদি অনলাইন থ্ৰু দি এইটো ছল্ভ কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি যোনখন ষ্টেটৰ চাইবাৰ চেলে আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰিবলৈ অৰ্ডাৰ দিছে যদি নিজৰ ষ্টেটৰ হয় তেনেহ'লে নিজৰ ষ্টেটৰ চাইবাৰ চেলৰ লগত আপুনি কণ্টেক্ট কৰিব লাগিব বেংকৰ লগত কণ্টেক্ট কৰিব লাগিব আৰু তেওঁলোকে যদি কয় পুলিচৰ লগত পুলিচত লগত যোগাযোগ কৰিবৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত পুলিচৰ লগতো আপুনি যোগাযোগ কৰিব লাগিব গতিকে সম্পূৰ্ণ প্ৰচিডিউৰটো অলপ দীঘল হৈ যাব গতিকে বৰ্তমান সময়ত যেনেকুৱা এমাউণ্টত আমাৰ ইণ্ডিয়াত ফ্ৰড চলি আছে যেনেকুৱা এমাউণ্টত আমাৰ যুৱ প্ৰজন্ম এনেকুৱা ধৰণৰ গেমলিং এপ অন্য যিকোনো ধৰণৰ পইচা ঘটা এমাউণ্টত যেনেকৈ ইনভলভ হ'বলৈ ষ্টাৰ্ট কৰিছে কেতিয়া আপোনাৰ একাউণ্টটো কোনে ফ্ৰিজ কৰি দিয়ে আপুনি একো গম নাপায় গতিকে প্ৰথম কথাটো হ'ল কি আপোনাৰ যদি বেংক একাউণ্টটো ফ্ৰিজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰথমে জানিব লাগিব যে একাউণ্টটো কোনে কিয় ফ্ৰিজ কৰিছে আপুনি ভয় খাব নালাগে যে মোৰ একাউণ্টত কোনোবাই ফ্ৰড এমাউণ্ট সোমালে কিবা সোমালে নি আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই প্ৰথমে আপোনালোকে জানি লওক যে আপোনাৰ একাউণ্টটো কিয় ফ্ৰিজ হৈছে মই যিকেইটা বাকীকেইটা কাৰণ ক'লোঁ প্ৰথমে সেইকেইটা যদি হৈছে চিন্তা কৰাৰ প্ৰয়োজন নাই বেছি খেলি মেলি হ'লে আপুনি ব্ৰাঞ্চ যাব লাগিব বেংকে কিবা কাৰণত ফ্ৰিজ কৰিলে আপুনি বেংকত গৈ মেলি সেইখিনি বস্তু তেওঁলোকৰ পৰা জানিব পাৰিব বাকী ধৰি লওক আপোনাৰ লোন এমাউণ্ট ডিউ থাকিলে আপুনি লোন এমাউণ্টটো পে' কৰি দিয়াৰ লগে লগে তেওঁলোকে আনফ্ৰিজ কৰি দিব কিন্তু কিবা ফ্ৰড ৰিলেটেড কাম হ'লে কিন্তু আপোনালোকে অলপ যুঁজিব লাগিব অলপ আপোনালোকে ধৰি লওক দৌৰা মেলা কৰিব লাগিব তেতিয়াহে আপোনালোকৰ একাউণ্টটো আনফ্ৰিজ হোৱাৰ চান্স থাকে 100% বুলি ক'ব নোৱাৰোঁ সেইকাৰণে মই আপোনালোকক এটাই সলিউশ্যন দিম আপোনালোকে এই সলিউশ্যনটো আগৰ ভিডিঅ'ত যদি চাইছিলে তেতিয়া গম পায় নিশ্চয় আপোনালোকে কেতিয়াও হেভি এমাউণ্ট থকা বেংক একাউণ্টটোত বেলেগৰ পৰা পইচা নল'ব আপোনালোকে যিটো বেংক একাউণ্টত আপোনাৰ সম্পূৰ্ণ পইচাখিনি থৈছে 1 লাখ 2 লাখ 3 লাখ 4 লাখ যিমান পইচা ধৰি লওক আপোনালোকে 1000 টকাও যদি থৈছে আৰু সেই পইচাটো যদি আপুনি বেলেগ কিবা কাৰণত ইউজ কৰিব থৈ দিছে বেলেগ কিবা কাৰণত আপোনালোকে জমা কৰি থৈছে সেই একাউণ্টটোত আপোনালোকে পইচা বেলেগৰ পৰা নল'ব আপোনালোকে যিটো একাউণ্টত পইচা লয় অনলাইনত কাৰোবাৰ পৰা যদি পইচা লয় সেই একাউণ্টটোত আপুনি কেৱল ধৰি লওক 2000 3000 কিবা এটা ৰাখিব যাতে আপোনালোকৰ লগত কিবা খেলিমেলি হ'লেও যাতে আপুনি বৰ বেছি টেনশ্যন ল'বলগীয়া নহয় কিন্তু আপুনি যদি কাৰোবাক ফ্ৰড কৰি পইচা লৈছে তেতিয়াতো আপুনি সমস্যাত পৰিব কিন্তু ধৰি লওক আপোনাৰ বোলে একাউণ্টত কোনোবা এনেকুৱা ব্যক্তিয়ে পইচা সোমোৱাই দিলে যে আপুনি গমেই নাপায় যে সেইজনে বেলেগৰ পৰা ফ্ৰড কৰি লৈছে তেনেকুৱা ক্ষেত্ৰত যাতে আপুনি বেছি দৌৰা মেলা কৰিবলগীয়া নহয় বেছি চিন্তাত আপুনি পৰিবলগীয়া নহয় সেইকাৰণে আপোনালোকে আপোনাৰ যিটো বেংক একাউণ্টত ভাল এমাউণ্ট এটা আপুনি ৰাখি থৈছে সেই এমাউণ্টটোত থকা একাউণ্টটোত আপোনালোকে কেতিয়াও বেলেগৰ পৰা অনলাইনত পইচা নল'ব এইটোৱে এটা উপায় আছে বৰ্তমানত বেলেগ কোনো উপায় নাই যিটো আমাৰ বৰ্তমান সময়ত মানুহৰ একাউণ্টবোৰ ফ্ৰিজ হৈছে গতিকে এইটোৱে এটা উপায় আছে ঠিক আছে গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এইটো আপোনালোকৰ নলেজৰ কাৰণে মই ভিডিঅ'টো দিছোঁ
যাতে আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰে আৰু কোৰ্টেও যিহেতু বৰ্তমান এটা অৰ্ডাৰ দিলে চাইবাৰ চেলক যে চাইবাৰ চেলে কেৱল সেই এমাউণ্টটোহে ফ্ৰিজ কৰিব পাৰিব যিটো এমাউণ্টত তেওঁলোকৰ খেলিমেলি আছে ধৰি লওক আপোনাৰ একাউণ্টত বোলে কোনোবাই 2000 টকা এটা সোমাই দিছে সেই 2000 টকাটোহে তেওঁলোকে ফ্ৰিজ কৰিব পাৰিব বাকী আপোনালোকৰ লাখ টকাটো ফ্ৰিজ কৰিব নোৱাৰে বুলি কোৰ্টে অৰ্ডাৰ দি দিলে গতিকে ইমানো চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু সদায় নিজকে সিকিউৰ কৰি ৰাখিব নিজকে সাৱধান কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা আপুনি নিজকে বচাই ৰাখিব পাৰে গতিকে এইটো আছিল এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব লগতে আমাৰ হোৱাটছআপ চেনেলটো আপুনি এতিয়ালৈকে যদি জইন কৰা নাই সোনকালে জইন কৰি লওক আপোনাৰ স্ক্ৰীনত হোৱাটছআপ চেনেলৰ QR কোডটো মই দি থৈছোঁ এইটো স্কেন কৰি নহবা আপোনাৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংক দি থোৱা আছে সেই লিংকটোত ক্লিক কৰি হ'লেও আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি বহুতবিলাক আপোনালোকে ৰেগুলাৰ আপডেট তাৰ পৰা পাই থাকিব পাৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ